ৰাইজৰ দলক আপোনালোকে 10 বছৰ শাসন দিয়ক আমি অসমখন বদলাই দিম অসমখন বদলাবৰ কাৰণে আমি 5টা কাম কৰিম বুলি কৈছোঁ আৰু সেই 5টা কাম কৰি সঁচাকৈ অসম বদলাই দিম আৰু অসমৰ এজনো মানুহক নিবনুৱা নাৰাখোঁ এজনো মানুহক দুখীয়া কৰি নাৰাখোঁ প্ৰত্যেকজন অসমীয়া মানুহক আৰু প্ৰত্যেকটো অসমীয়া পৰিয়ালক আমি ধনী কৰি দিম এইটো আমাৰ প্ৰতিশ্ৰুতি এইটো আমাৰ সংকল্প সেইকাৰণে আমি কৈছোঁ যে 2022 চনত 2026 চনৰ বিধানসভা নিৰ্বাচনত আমাক চৰকাৰৰ অংশীদাৰ হ'বলৈ সুযোগ দিয়ক আমাক আমাৰ ওপৰত নিৰ্ভৰ কৰি যাতে চৰকাৰ থাকে তাৰ ব্যৱস্থা কৰি দিয়ক আৰু 2031 চনত আমাৰ চৰকাৰ কৰিবলৈ দিয়ক আমি অসমত এটা নতুন ৰাজ আৰম্ভ কৰিম অসমৰ প্ৰত্যেকজন মানুহক চাকৰি দিম অসমৰ প্ৰত্যেকঘৰ মানুহক ধনী কৰি তুলিম বিৰোধী শক্তি আমি একত্ৰিত হমেই বিৰোধী শক্তি একত্ৰিত হ'বৰ কাৰণে কাম কৰি আছোঁ সেইকাৰণে পঞ্চায়ত নিৰ্বাচনতো আমি বিৰোধীবিলাক একলগ হ'ব লাগে বুলি কৈছোঁ কংগ্ৰেছক কৈছোঁ যে অকলে নহয় পঞ্চায়তত একেলগে নিৰ্বাচন খেলোঁ তেতিয়াহে 2026ত আমি বিজেপিক খেদাবৰ কাৰণে ভাল হ'ব